প্ৰজ্ঞা ষ্টাডি আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাই আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 ৰ গ্ৰেড 3 গ্ৰেড 4 তথা আসাম পুলিচ এক্সামৰ বাবে উপযোগী যোগ্যতা কৰা 30টা মিক্সড জিকে এমসিকিউ প্ৰশ্নোত্তৰ লৈ আশা কৰো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্ৰাইব কৰি লাইক শেয়াৰ আৰু কমেন্ট কৰিব আজি প্ৰথম প্ৰশ্নটি হৈছে where is Ular the largest fresh water lake in India located ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ কুলাৰ ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি জম্মু আৰু কাশ্মীৰ বন্ধুসকল ভাৰতৰ মিঠা পানীৰ হ্ৰদ কুলাৰ জম্মু আৰু কাশ্মীৰত অৱস্থিত নেক্সট কোৱেশ্চন নালন্দা ইউনিভাৰ্চিটি was a great center of learning especially in নালন্দা বিশ্ববিদ্যালয় কোন ধৰ্মৰ শিক্ষাৰ এক মহান কেন্দ্ৰ অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ বুদ্ধিজিম বন্ধুসকল নালন্দা বিশ্ববিদ্যালয় বুদ্ধিজিম ধৰ্মৰ শিক্ষাৰ এক প্ৰধান কেন্দ্ৰ নেক্সট কোৱেশ্চন ফুলহাৰ লেক ইজ লোকেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ভাৰতৰ কোনখন ৰাজ্যত ফুলহাৰ হ্ৰদ অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি উত্তৰ প্ৰদেশ বন্ধুসকল ভাৰতৰ উত্তৰ প্ৰদেশত ফুলহাৰ হ্ৰদ অৱস্থিত নেক্সট কোৱেশ্চন এট হুইচ টেম্পাৰেচাৰ ডেন্সিটি অফ ৱাটাৰ ইজ মেক্সিমাম কোনটো উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 4 ডিগ্ৰী সেলসিয়াছ বন্ধুসকল 4 ডিগ্ৰী উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ নেক্সট কোৱেশ্চন হু was the representative of Assam in the drafting committee of the Constitution of India ভাৰতীয় সংবিধানৰ খচৰা কমিটিত অসমৰ প্ৰতিনিধি কোন আছিল অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ছাৰ সৈয়দ মোহাম্মদ সাদুল্লাহ বন্ধুসকল ভাৰতীয় সংবিধানৰ খচৰা সমিতিত অসমৰ প্ৰতিনিধি আছিল ছাৰ সৈয়দ মোহাম্মদ সাদুল্লাহ নেক্সট কোৱেশ্চন when were ভগত সিং সুখদেৱ এণ্ড ৰাজগুৰু hanged ভগত সিং সুখদেৱ আৰু ৰাজগুৰুক কেতিয়া ফাঁচি দিয়া হৈছিল অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 1931 চনত বন্ধুসকল 1931 চনত ভগত সিং সুখদেৱ আৰু ৰাজগুৰুক ফাঁচি দিয়া হৈছিল নেক্সট কোৱেশ্চন হু was the first Assamese martyr of the Quit India movement ভাৰত ত্যাগ আন্দোলনৰ প্ৰথম অসমীয়া শ্বহীদগৰাকী কোন আছিল অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি কনকলতা বৰুৱা বন্ধুসকল ভাৰত ত্যাগ আন্দোলনৰ প্ৰথম অসমীয়া শ্বহীদগৰাকী আছিল কনকলতা বৰুৱা যাক গহপুৰ থানাত পতাকা উত্তোলন কৰোঁতে পুলিচে গুলিয়াই নিহত কৰিছিল নেক্সট কোৱেশ্চন দ্য হিষ্টৰিকেল প্লেচ অফ ইয়াণ্ডাবু ইজ নাও লোকেটেড ইন হুইচ কাউণ্ট্ৰি ইয়াণ্ডাবু নামৰ ঐতিহাসিক ঠাইখন বৰ্তমান কোন দেশত অৱস্থিত অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি ম্যানমাৰ বন্ধুসকল ইয়াণ্ডাবু নামৰ ঐতিহাসিক ঠাইখন বৰ্তমান ম্যানমাৰত অৱস্থিত নেক্সট কোৱেশ্চন ইন ইণ্ডিয়া দ্য কনচেপ্ট অফ ছিংগল চিটিজেনশ্বিপ ইজ এডপ্টেড ফ্ৰম ভাৰতত একক নাগৰিকত্বৰ ধাৰণাটো গ্ৰহণ কৰা হয় অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন চি ইংলেণ্ড বন্ধুসকল ভাৰতৰ একক নাগৰিকত্বৰ ধাৰণাটো ইংলেণ্ডৰ পৰা গ্ৰহণ কৰা হৈছে নেক্সট কোৱেশ্চন হু ৰট দ্য পঞ্চতন্ত্ৰ কোনে লিখিছিল অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি বিষ্ণু শৰ্মা বন্ধুসকল বিষ্ণু শৰ্মাই পঞ্চতন্ত্ৰ ৰচনা কৰিছিল নেক্সট কোৱেশ্চন when was the disaster management act passed দুৰ্যোগ ব্যৱস্থাপনা আইন কেতিয়া গৃহীত হৈছিল অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন চি 2005 বন্ধুসকল 2005 চনত দুৰ্যোগ ব্যৱস্থাপনা আইন গৃহীত হৈছিল নেক্সট কোৱেশ্চন চাৰমিনাৰ ইজ লোকেটেড ইন হুইচ চিটি অফ ইণ্ডিয়া চাৰমিনাৰ ভাৰতৰ কোনখন চহৰত অৱস্থিত অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন চি হায়দৰাবাদ বন্ধুসকল চাৰমিনাৰ ভাৰতৰ হায়দৰাবাদ চহৰত অৱস্থিত নেক্সট কোৱেশ্চন
approximately what percentage of the Earth's surface is covered by India? পৃথিৱী পৃষ্ঠৰ প্ৰায় কিমান শতাংশ ভাৰতে আৱৰি আছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 2.4%। বন্ধুসকল পৃথিৱী পৃষ্ঠৰ প্ৰায় 2.4 শতাংশ ভাৰতে আৱৰি আছে। নেক্সট কুৱেশ্যন, when was the planning commission set up? পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1950 অৰ্থাৎ 1950 চনত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, which team won the first ever বৰদলৈ ট্ৰফি? কোনটো দলে প্ৰথমবাৰৰ বাবে বৰদলৈ ট্ৰফি জিকিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰেলৱে স্পৰ্টছ ক্লাব। বন্ধুসকল ৰেলৱে স্পৰ্টছ ক্লাবে পোন প্ৰথমবাৰৰ বাবে বৰদলৈ ট্ৰফি জিকিছিল। নেক্সট কুৱেশ্যন, পুলিকালি also known as tiger dance is associated with which of the following states? পুলিকালি যাক টাইগাৰ ডেন্স বুলিও জনা যায় নিম্নলিখিত কোনখন ৰাজ্যৰ সৈতে সম্পৰ্কিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কেৰেলা। বন্ধুসকল পুলিকালি অৰ্থাৎ টাইগাৰ ডেন্স কেৰেলা ৰাজ্যৰ সৈতে সম্পৰ্কিত। নেক্সট কুৱেশ্যন, ব্লাড প্ৰেছাৰ ইজ কণ্ট্ৰলড বাই হুইচ গ্লেণ্ড? ৰক্তচাপ কোন গ্ৰন্থিৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ এড্ৰিনেল গ্লেণ্ড অৰ্থাৎ অধিবৃক্ক গ্ৰন্থি। বন্ধুসকল ৰক্তচাপ অধিবৃক্ক গ্ৰন্থিৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয়। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ এন ইকনমিক ইনফ্ৰাষ্ট্ৰাকচাৰ? নিম্নলিখিত কোনটো অৰ্থনৈতিক আন্তঃগাঁথনি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ট্ৰেন্সপৰ্ট অৰ্থাৎ পৰিবহণ। বন্ধুসকল পৰিবহণ ব্যৱস্থাটো হৈছে অৰ্থনৈতিক আন্তঃগাঁথনি। নেক্সট কুৱেশ্যন, পপুলেশ্যন ৱাইজ ৰেংক অফ আছাম এমং দ্য ষ্টেট অফ ইণ্ডিয়া ইজ? ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ জনসংখ্যা অনুসৰি স্থান হৈছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 15th। বন্ধুসকল ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ জনসংখ্যা অনুসৰি স্থান হৈছে 15। নেক্সট কুৱেশ্যন, দশম স্কন্ধ ভাগৱত ৱাজ ৰাইটেন বাই? দশম স্কন্ধ ভাগৱত কোনে লিখিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অনন্ত কণ্ডলী। বন্ধুসকল অনন্ত কণ্ডলীয়ে দশম স্কন্ধ ভাগৱত ৰচনা কৰিছে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ নেশ্যনেল মনুমেণ্ট অফ ইণ্ডিয়া? নিম্নলিখিত কোনটো ভাৰতৰ ৰাষ্ট্ৰীয় স্মৃতিস্তম্ভ? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইণ্ডিয়া গেট। বন্ধুসকল ইণ্ডিয়া গেট হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় স্মৃতিস্তম্ভ। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য ইণ্ডিয়ান এগ্ৰিকালচাৰেল ৰিচাৰ্চ ইনষ্টিটিউট লোকেটেড? ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নতুন দিল্লী। বন্ধুসকল ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানখন নতুন দিল্লীত অৱস্থিত। নেক্সট কুৱেশ্যন, টুক্ৰেশ্বৰী দেৱালয় ইজ চিটুৱেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? টুক্ৰেশ্বৰী দেৱালয় অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি গোৱালপাৰা। বন্ধুসকল টুক্ৰেশ্বৰী দেৱালয়খন অসমৰ গোৱালপাৰা জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, পীৰ মাজাৰ ইজ এ টম্ব চিটুৱেটেড এট? পীৰ মাজাৰ সমাধিস্থল ক'ত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি গোৱালপাৰা। বন্ধুসকল পীৰ মাজাৰ সমাধিস্থল অসমৰ গোৱালপাৰা জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, অভয়ঘাট ইজ দ্য বিউৰিয়েল প্লেচ অফ হুইচ পাৰ্চন? অভয়ঘাট কোনজন ব্যক্তিৰ সমাধিস্থল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মোৰাৰজী দেশাই। বন্ধুসকল অভয়ঘাট হৈছে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ সমাধিস্থল। নেক্সট কুৱেশ্যন, একৰ্ডিং টু প্ৰি হিষ্টৰী চ'ৰ্চেছ দ্য মাদাৰ অফ নৰকাসুৰ ৱাজ? প্ৰাক ইতিহাস অনুসৰি নৰকাসুৰৰ মাতৃ আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ধৰিত্ৰী। বন্ধুসকল প্ৰাক ইতিহাস অনুসৰি নৰকাসুৰৰ মাতৃ আছিল ধৰিত্ৰী।
Next question. Mahatma Gandhi had been the president of the Indian National Congress. Mahatma Gandhi ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হৈছিল। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বেলগ্ৰাম। বন্ধুসকল বেলগ্ৰাম অধিৱেশনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হৈছিল মহাত্মা গান্ধী। নেক্সট কুৱেশ্যন জয়ন্ত তালুকদাৰ ফ্ৰম আছাম ইজ এছ'চিয়েট উইথ হুইচ অফ দ্য ফলোয়িং স্পৰ্টছ। নিম্নলিখিত কোনবিধ ক্ৰীড়াৰ সৈতে অসমৰ জয়ন্ত তালুকদাৰ জড়িত। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আৰ্চাৰী। বন্ধুসকল অসমৰ ক্ৰীড়াবিদ জয়ন্ত তালুকদাৰ আৰ্চাৰী খেলৰ সৈতে জড়িত। নেক্সট কুৱেশ্যন প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী আনভেইলড দ্য 125 ফুট ষ্টেচু অফ লাচিত বৰফুকন ইন হুইচ প্লেচ অফ আছাম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ কোন ঠাইত লাচিত বৰফুকনৰ 125 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি যোৰহাট। বন্ধুসকল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৰহাটত 125 ফুট উচ্চতাৰ লাচিত বৰফুকনৰ মূৰ্তিৰ উন্মোচন কৰিছে। নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট লিটাৰেৰী ৱৰ্ক অফ মাধৱদেৱ ৱাজ। মাধৱদেৱৰ প্ৰথম সাহিত্য কৰ্ম আছিল। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি জন্ম ৰহস্য। বন্ধুসকল মাধৱদেৱে ৰচনা কৰা প্ৰথম সাহিত্যৰাজি হৈছে জন্ম ৰহস্য। বন্ধুসকল ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট যোগে জনাব। এনেধৰণৰ ভিডিঅ' পাবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।